নাজিৰাৰ মেজেঙাত ক্ষুদ্ৰ ব্যৱসায়িক ধন দাবীৰ ঘটনা। দাবী কৰা ধন নাপাই ব্যৱসায়ী গাড়ী লৈ উধাও যুৱক। দুয়োপক্ষৰ মাজত বাক বিতণ্ডাৰ চৰম পৰিণতিত জ্বলালে গাড়ী। দেওবাৰে নিশা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মেজেঙা তিনিআলিত এজন ক্ষুদ্ৰ ব্যৱসায়ীক কোনো অজ্ঞাত কাৰণত ধন দাবী কৰে এজন স্থানীয় যুৱকে। অভিযোগ অনুসৰি দাবী কৰা ধন নাপাই ব্যৱসায়ীজনৰ গাড়ীখনকে লৈ উধাও হয়। অৱশেষত দুয়োৰে মাজত বাক বিতণ্ড সৃষ্টি হোৱাৰ পিছত ব্যৱসায়ীজনৰ গাড়ীখন জ্বলাই ক্ষতি সাধন কৰে যুৱকজনে। মেজেঙাৰ জেলিউল হুছেইন নামৰ ক্ষুদ্ৰ ব্যৱসায়ীজনে নিজৰ দোকানলৈ বুলি AS01W3884 নম্বৰৰ চেণ্ট্ৰজেন গাড়ীখনেৰে মেজেঙা তিনিআলিৰ এখন দোকানৰ পৰা বটৰ আৰু চকলেটৰ 4 কাৰ্টুন ক্ৰয় কৰি গাড়ীৰ ভিতৰত ৰাখি অন্য বস্তু ক্ৰয় কৰিবলৈ পুনৰ দোকানখনৰ ভিতৰলৈ যায়। সেই সময়তে মেজেঙা নতুন মছজিদৰ সন্মুখৰ নিবাসী সেলিম উৰফে ছামিদ আলী নামৰ ব্যক্তিজনে দোকানখনলৈ আহি জেলিউল হুছেইনক অজ্ঞাত কোনো কাৰণত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। হুছেইনে ধন দাবী দিবলৈ অমান্তিক হোৱা দোকানখনৰ টেবুলতে ৰখা চেণ্ট্ৰজেন গাড়ীখনৰ চাবিটো লৈ ততাতৈয়াকৈ উধাও হয় যুৱকজন। পিছে পিছে খেদি গৈ সেলিম আলীৰ ঘৰৰ ওচৰৰ তেওঁৰ দোকানৰ সন্মুখত গাড়ীখন ৰখোৱাত দুয়োৰে মাজত বাক বিতণ্ডা হয়। ইয়াৰ মাজতে সেলিম আলীয়ে চেণ্ট্ৰজেন গাড়ীখনত পেট্ৰল ঢালি অগ্নি সংযোগ কৰা গাড়ীখনৰ লগতে বয় বস্তুবোৰো ক্ষতিসাধন হয়। এই ঘটনাৰ সন্দৰ্ভত সেলিম আলীৰ বিৰুদ্ধে ক্ষুদ্ৰ ব্যৱসায়ী জেলিউল হুছেইনে নাজিৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে। আপোনাৰ ঘৰৰ পৰা তিনিআলিলৈ মেজেঙা তিনিআলিলৈ ওলাই গৈছিলোঁ মই মাল ল'বৰ কাৰণে, মোৰ ব্যৱসায়ত মাল ল'বৰ কাৰণে। মাল ল'ব যাওঁতে মই তাত গৈ পিনে গাড়ীখিনি মাল চাল তুলিলোঁ। মাল তুলি মেলি মোৰ চাবিটো টেবুলতে থোৱা আছিলে। তেনেকুৱাতে সেলিম আলী বুলি ল'ৰাজন আহিলে। সেলিম আলী বুলি ল'ৰাজন অহাৰ পিছত মোক ক'লে বোলে পইচা দে। মই ক'লোঁ কিহৰ পইচা? না পইচা দে বোলে। মোক কোৱাটো একো লেনদেন নাই, একো পইচা দিবলগীয়া লেনদেন নাই। তেনেকুৱাতে কৈ থাকোঁতে এনেকৈ আৰ্গুমেণ্ট কৰি থাকোঁতে গাড়ী চাবিটো আপোনাৰ টেবুলতে থোৱা আছে। চাবিটো লৈ পিনে গুচি আহিলে। পইচা দিবি, চাবিটো লৈ যাবি। আৰু মই পিছে পিছে আহিলোঁ তাত। আৰু মই কৈছোঁ চাবিটো দে, চাবিটো দে। তাৰপৰা তৰ্কাতৰ্কি কৰিছে। তৰ্কাতৰ্কি কৰাৰ পিছত আপোনাৰ মই বোলো এতিয়াতো তৰ্কাতৰ্কি নকৰোঁ, মই গাঁওবুঢ়াৰ পৰা ভিডিঅ'টিক খবৰ দিমগৈ যাওঁ। মই জাষ্ট তাৰপৰা ওলাই আহি পিনে গাঁওবুঢ়াৰ পৰা ভিডিঅ'টিক খবৰ দিবলৈ ওলাই আহোঁতে গাড়ীখনৰ ওপৰত আঁতৰি আহোঁতে সি পেট্ৰল ঢালি জ্বলাই দিলে। গাড়ীখন কিমান ক্ষতি হ'ল? গাড়ীখনৰ লাইট চাইট ভাঙিছে, ক্ষতি বৰ বিশেষ নহ'লে। গাড়ীখন জুই আৰু পেট্ৰল ঢালি জুই জ্বলাইছিলে। পেট্ৰলৰ জুই লাগোতে ওচৰৰ মানুহে নুমুৱাই দিলে, বালি মাৰি দিলে। বালি মাৰি দিলে। থানাত এজাহাৰ দিলে নেকি? থানাত এজাহাৰ দিলোঁ। কোন থানাত দিছে? নাজিৰা থানা। নাজিৰা থানা। পুলিচ আহিছিলে নেকি? পুলিচ আহিছিলে ৰাতি। তাৰপৰা গাড়ীখন ৰিকভাৰী কৰি পিনে হাতত চম্জাই থৈ গৈছে। তেওঁক এৰেষ্ট কৰিলে নেকি? তেওঁক এৰেষ্ট কৰা নাই, তেওঁ নিচা অৱস্থাত আছিলে, সেইটো কাৰণে এৰেষ্ট নকৰোঁ বুলি ক'লে। তেওঁ মানে মদ খাই উদ্ভণ্ডালি কৰি উদ্ভণ্ডালি কৰিছে। আপোনাৰ লগত কিবা আছিলে নি পূৰ্বতে কিবা কাজিয়া? পূৰ্বতে আগতে এবাৰ তাৰ লগত কাজিয়া হৈছিলে। তেতিয়া মই পুলিচত কেছ দিছিলোঁ। তাৰপিছতে আমাৰ ভিডিঅ'টো মিলাই মেলি কেছখন মিলাই মেলি কৰি দিলে। তাৰপিছতে একো নাই, তাৰপিছতে ঠিকে আছে। তেনেকুৱা মোৰ লগত বিশেষ মাতবোলো নাইকিয়া। জাষ্ট দেখিলে কেতিয়াবা মাতবোৰ কৰোঁ। কালি গৈ পিনে মদ খাই সেইবোৰ উদ্ভণ্ডালি কৰিছে মোৰ লগত। আগত কিহৰ কাৰণে কৰিলে বুলি ভাবে আপুনি? তাৰ আগৰ তেনেকুৱা মানে তাত মানে মাৰপিট হৈছিলে আমাৰ মানে আখেজ পুৰাবৰ কাৰণে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, JPP ভাৰত।